Hello my dear student, আজি মই তোমালোকক পঢ়াবলৈ লৈছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অসমীয়া যেটো হৈছে 13 নম্বৰ পাঠ নাম হৈছে কাঠমিস্ত্ৰীৰ ঘৰ এটো এটা কবিতা হয় কবিজন হৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত তেওঁৰ বিষয়ে ধুনিয়াকৈ লিখাই আছে কাঠমিস্ত্ৰীৰ ঘৰ এই কবিতাটো কবি নৱকান্ত বৰুৱাই শ্ৰেষ্ঠ কবি বুলি অভিহিত কৰিছিল আৰু তেওঁৰ বিষয়ে কবি পৰিচয় ধুনিয়াকৈ দি আছে তোমালোকে পঢ়ি লবা মই অকমান কবিতাটো পঢ়ি দিছো তাৰ পিছত প্ৰশ্ন উত্তৰ সময় মই তোমালোকক দি দিম ৰান্দাৰ হেসা কস কসা কস জান্দাৰ দৰে উৰে পটপট আজাৰ হিমলু হাল হিঙৰিক দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ নিৰহ কঠিন বেকাবেকি কাঠ বাটালি খুন্দাত উঠে জাত জাত ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ টপাটপ পৰে কপালৰ খাম ফেন যায় নাই বিশ্ৰাম দিন নাই জিৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ জমি থাকে থাক হাজি থাকে যাক প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আছে বাবে ভৰে ঘৰ কাঠমিস্ত্ৰীৰ ঘৰ টেবুল চেয়াৰ আলনা ড্ৰয়াৰ হাজে আলমাৰী টিপয় চাহৰ হত ভংগীত নৱ ৰূপান্বিত ৰূপ লয় মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ বিশ্বজত কৰ্মীৰ দৰ তেজ থালি গঢ়ে প্ৰাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ হাই হত ভঙা থাকে আন্ধাৰত বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ বিলাসীৰ দল আৰামী চকিত গা ঢালি গায় প্ৰেমৰ সংগীত মিলনৰ বিৰহৰ কাঠমিস্ত্ৰীৰ ঘৰ লাখ মানুহৰ বাহুৰ কৰ্ম কাঢ়ি গঢ়ি তোলে প্ৰাসাদ সৌম্য হয় ডাঙৰীয়া উদাৰ মহৎ বৰ নেতা সমাজৰ কাঠমিস্ত্ৰীৰ ঘৰ উঠা মিস্ত্ৰী কহাৰ কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ ইয়াত শব্দ অৰ্থ দি আছে তোমালোকে পঢ়ি লবা বলচোন আমি এতিয়া প্ৰশ্ন উত্তৰসমূহ চাই লওঁ প্ৰথম প্ৰশ্নটো আছে চাবা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত উত্তৰ হ'ব কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো 1939 চনত ৰচিত 2 নম্বৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা উত্তৰ হ'ব কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম হ'ল অভিযান 3 নম্বৰ কবিতাটিত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে উত্তৰ হ'ব কবিতাটিত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বুলি কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি ওলোৱা আচবাবসমূহৰ কথা কোৱা হৈছে 4 নম্বৰ প্ৰশ্ন আছে কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন উত্তৰ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হ'ল কাঠমিস্ত্ৰীসকল 5 নম্বৰ কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে উত্তৰ কাঠমিস্ত্ৰীসকলে বহু বল প্ৰয়োগ কৰি হলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে তাৰ নেক্সট প্ৰশ্ন চাবা কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলি হ'ল ৰান্দা আৰু বটালি তাৰ পিছৰ প্ৰশ্ন চাবা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল উত্তৰ হ'ব কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কৈছিল যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ কবিতাৰ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ 3 নম্বৰ প্ৰশ্ন আছে কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা উত্তৰ হ'ব কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাব হ'ল টেবুল চেয়াৰ আলনা ড্ৰয়াৰ আলমাৰী চাহৰ টিপয় প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি তাৰ পিছৰ প্ৰশ্ন আছে কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে উত্তৰ হ'ব কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে নেক্সট কোৱেশ্চন আছে কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে উত্তৰ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কহাৰ কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি ল'বলৈ কৈছে তাৰ পিছত দীঘল কোৱেশ্চন আছে এটা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া উত্তৰ চাবা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত 1910 চনত তেওঁৰ দেউতাকৰ নাম আছিল ডাক্তৰ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিল নয়নতৰা বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল তাৰ পৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ থাকিবলৈ লয় সৰুতে দেউতাকক হেৰুৱাই তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে আনুষ্ঠানিক শিক্ষা হাং কৰে আৰু ঘৰতে পঢ়িবলৈ লয় 1928 চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগ দিয়ে
তাৰ বাবে 2 বছৰ জেলো খাটিবলগীয়া হয় 10 বছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায় 1936 চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায় 1972 চনৰ 22 অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত তেখেতৰ মৃত্যু হয় গড় 2 নম্বৰ প্ৰশ্ন আছে কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকে লিখা উত্তৰ হ'ব শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত প্ৰকাশ পাইছে অসহনীয় শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে সচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে ৰন্দা বটালিৰ খুন্দাত নিৰখ কঠিন কাঠেও প্ৰাণ পাই উঠে দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্ৰসাদ ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয় অভাৱত জুৰুলা তেওঁলোক শ্ৰমৰ প্ৰকৃত মূল্য তেওঁলোকে কেতিয়াও লাভ নকৰে কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহ্বান জনাইছে চাবা এইবাৰ হৈছে 3 নম্বৰৰ ব্যাখ্যাটো সহজভাৱে মই লিখি ওলাইছো তোমালোকে লিখি ল'ব পাৰিবা বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ এইটো তোমালোকে লিখিব পাৰা বাক্য কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে কবিয়ে শ্ৰমিক শ্ৰেণীটোৰ দুৰ্বিহ জীৱনৰ কথা ক'বলৈ গৈ উদ্ধৃত কবিতা ফাঁকি ব্যক্ত কৰিছে শ্ৰমজীৱী লোকসকলৰ জীৱন অতিকৈ কষ্টকৰ আৰু বেদনাদায়ক শ্ৰমজীৱী লোকসকলে অসহনীয় শ্ৰমৰ বোজা লৈ গোটেই জীৱন পাৰ কৰিব লগা হয় কাঠমিস্ত্ৰী কহাৰ কমাৰ আদি বিশ্বৰ যত কৰ্মীৰ দল আছে তেওঁলোকৰ হাততেই বিভিন্ন সামগ্ৰীয়ে মনোমোহা ৰূপত উদ্ভাসিত হৈ উঠে হাড় ভঙা পৰিশ্ৰমেৰে তেওঁলোকে প্ৰাসাদ সদৃশ একোটি ঘৰ অট্টালিকা সাজি দিয়ে ই যেন মানৱৰ মায়াপুৰী সদৃশ এই সুন্দৰ অট্টালিকাত অভিজাত শ্ৰেণীটোৰ লোকসকলে বাস কৰে সুন্দৰ বিলাসী ঘৰত থাকি এক বিলাসী জীৱন যাপন কৰা অভিজাত শ্ৰেণীটোৱে সেই শ্ৰমিকসকলক উপযুক্ত শ্ৰমৰ মৰ্যাদা নিদিয়ে শিল্পসুলভ কৰ্ম দক্ষতাৰ স্বীকৃতিও নাপায় তেওঁলোকে এক অভাৱ অনাটনৰ মাজেৰে জীৱনৰ দিনবোৰ পাৰ কৰি অন্ধকাৰতেই হাহাকাৰ কৰি ফুৰে শ্ৰমিকসকলৰ এনে বেদনাদায়ক আৰু অভাৱগ্ৰস্ত জীৱনৰ ৰূপ প্ৰত্যক্ষ কৰি কবিয়ে দুখিত হৈছে আৰু সহানুভূতি প্ৰকাশ কৰিছে কবিতা ফাঁকিৰ মাজেৰে কবিয়ে প্ৰকৃতাৰ্থত বিশ্বৰ কৰ্মী সমাজৰ কৰ্মময় জীৱনৰ ছবিখনি সুন্দৰ ৰূপত প্ৰকাশ কৰিছে তাৰপিছত 4 নম্বৰ প্ৰশ্নত আছে কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে উত্তৰ কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুণ শিল্পী তেওঁলোকৰ শ্ৰেষ্ঠাত নিৰখ কঠিন কাঠে প্ৰাণ পাই উঠে ৰান্দা বটালিৰ খুন্দাত গঢ় লয় নানা মনোমোহা সামগ্ৰীৰ কপালৰ খাম মাটিত পেলাই দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ সচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে নিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে অথচ নিজে দুৰ্দশাগ্ৰস্ত জীৱন কটায় সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে পাঠভিত্তিক শেষৰটো প্ৰশ্ন চাবা কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে উত্তৰ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান ন্যায্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহ্বান জনাইছে কাঠমিস্ত্ৰীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্ৰাসাদ অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্ৰ সাজি দিয়ে কিন্তু তেওঁলোকে নিজৰ ন্যায্য প্ৰাপ্য নাপায় তেওঁলোকৰ জীৱন দৰিদ্ৰতাত ডুব গৈ থাকে সেয়ে কবিয়ে কাঠমিস্ত্ৰী কহাৰ কমাৰসকলক সচেতন হ'বলৈ আহ্বান জনাইছে কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি তেওঁলোক সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে তেন্তে নিশ্চয় তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব তেওঁলোকে বিপ্লৱৰ বিনিময়ত নিজৰ ন্যায্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব তাৰপিছত চাবা মই এটা এক্সট্ৰা কুৱেশ্যন অতিৰিক্ত কুৱেশ্যন মই তোমালোকলৈ আগবঢ়াইছো তোমালোকে লিখিলে লিখি ল'ব পাৰা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেভাৱে
প্ৰকাশিত হৈছে বুজাই লিখা উত্তৰ হ'ব অসমীয়া প্ৰগতিশীল কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটি শ্ৰমজীৱী মানুহৰ জীৱনৰ আধাৰত ৰচিত এটি ৰোগ বাস্তৱৰ সাৰ্থক প্ৰকাশ কবিতাটিৰ মাজেৰে সমাজৰ অভিজাত আৰু শ্ৰমজীৱী মানুহৰ দুই বিপৰীত শ্ৰেণীৰ এক সাৰ্থক ছবিও প্ৰতিফলিত হৈছে অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে দেহৰ তেজ ঢালি কাঠমিস্ত্ৰীসকলে গঢ়ি দিয়ে মানুহক মায়াপুৰী সদৃশ একোটি সুন্দৰ অট্টালিকা কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া মায়াপুৰী সদৃশ অট্টালিকাত আৰামী চকীত বহি অভিজাত শ্ৰেণীটোৱে এক বিলাসী জীৱন যাপন কৰে তাৰ বিপৰীতে সুন্দৰ অট্টালিকা সাজি দিয়া কাঠমিস্ত্ৰীসকলে অন্ধকাৰত হাহাকাৰ কৰি ফুৰে নিজৰ কৰ্মদক্ষতাৰে গঢ়ি দিয়া অট্টালিকা বা শিল্পসুলভ কলা কুশলতাৰে সাজি দিয়া আৰামী চকীৰ প্ৰতিদান নাপায় শিল্পসুলভ কামৰ প্ৰকৃত মৰ্যাদা আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছ্যৰ্য জীৱন কটোৱাৰ বিপৰীতে কাঠমিস্ত্ৰীয়ে অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৱে তেওঁলোকৰ জীৱন অন্ধকাৰতেই পাৰ কৰে শ্ৰমিক শ্ৰেণীটোৰ ওপৰত অভিজাত শ্ৰেণীটোৰ এনে শোষণ প্ৰবঞ্চনাৰ দুখ সহিব নোৱাৰি কবিয়ে দুখিত হৈছে আৰু শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন বিচাৰি নিজ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ শ্ৰমিকসকলক ঐক্যবদ্ধ হৈ সংগ্ৰহ কৰিবলৈ বৈপ্লৱিক আহ্বান জনাইছে তোমালোকে এই কোৱেশ্চনটোৰ পৰাও ব্যাখ্যা বনাই লিখিব পাৰিবা গতিকে এই কোৱেশ্চনটো তোমালোকে লিখি ল'বা গোটেইখিনি কথা এই কোৱেশ্চনটোৰ ভিতৰত আছে ধুনীয়াকৈ নিজৰ ভাষাত কিছুমান বাক্য বনায়ো লিখিব পাৰিবা গতিকে গোটেইকেইটা কোৱেশ্চন ইম্পৰ্টেণ্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাবা আৰু লাভান্বিত হ'বা যদি কিবা জানিবলগীয়া আকৌ থাকে কমেণ্টত জনাবা আকৌ এটি নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানেই